দৰঙৰ দেৱানন্দত শীতলা মন্দিৰৰ শুভাৰম্ভ। দৰং জিলাৰ দেৱানন্দত দেৱানন্দ ১ নম্বৰ খেলৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত নিৰ্মাণ কৰা এটি শীতলা মন্দিৰ আজি শুভাৰম্ভ কৰা হয়। তদুপলক্ষে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, মন্ত্ৰী প্ৰজ্বলন, ভাগৱত পাঠ অনুষ্ঠিত কৰাৰ পিছত বৰ্ণাঢ্য কাৰ্যসূচীৰে নিকটৱৰ্তী শ্ৰী শ্ৰী বিশ্বসত্য বুঢ়ীগোসানী মন্দিৰৰ ৰাজহুৱা পুখুৰীৰ পৰা পানী তুলি অনা হয়। আয়তীৰ নাম বেণ্ড পাৰ্টিৰ সৈতে পানী তোলা শোভাযাত্ৰাত পৰিৱেশিত হৰিনামৰ ধ্বনিৰে মুখৰিত হয় দেৱানন্দৰ আকাশ বতাহ। আবেলি জোনাকী ডেকা আৰু কৃষ্ণা কলিতাৰ দলৰ দ্বাৰা পালনাম পৰিৱেশন কৰা হ'ব। উক্ত পালনামৰ কাৰ্যসূচী উদ্বোধন কৰিব শিক্ষয়িত্ৰী প্ৰিয়ংকা ভাৰদ্বাজে। উল্লেখযোগ্য যে মূলতঃ অঞ্চলটোত এটি আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এই মন্দিৰটোত আই মাতৃসকলৰ লগতে ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হৈছে। আজিৰ এই মন্দিৰৰ শুভাৰম্ভণি অনুষ্ঠানটিয়ে গোটেই অঞ্চলটোতে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। হাজৰিকাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। হয়, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ দেৱানন্দ সত্ৰত। এই দেৱানন্দ সত্ৰৰে দেৱানন্দৰ ১ নম্বৰ খেলৰ উদ্যোগত আৰু ইয়াৰ আইমাতৃসকল আৰু আঞ্চলিক ৰাইজৰ সহযোগত ইয়াতে এটি শীতলা মন্দিৰ নিৰ্মাণ কৰিছিল আৰু শীতলা মন্দিৰৰ আজি শুভাৰম্ভণি অনুষ্ঠান। ইয়াতে যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে আৰু এই মন্দিৰৰ শুভাৰম্ভণি উপলক্ষে ৰাতিপুৱাৰে পৰা ইয়াত বিভিন্ন কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে। ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, প্ৰভাত ফেৰী, বৰ্তমান ভাগৱত পাঠ চলি আছে। কিছু সময় আগতে ঐতিহ্যমণ্ডিত বিশ্বসত্ৰ বুঢ়ীগোসানী মন্দিৰৰ ৰাজহুৱা পুখুৰীৰ পৰা তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা কৰি পানী তুলি আনিছে আৰু ইয়াত বৰ্তমান যথেষ্ট সংখ্যক আইমাতৃ, যুৱক যুৱতী আৰু পুৰুষ মহিলাকে আদি কৰি বিভিন্ন লোক আহি উপস্থিত হৈছে। মই মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাইছে। এয়া আটক ধুনীয়াকৈ তেওঁলোকে এটি শীতলা মন্দিৰ ইয়াত তেওঁলোকে নিৰ্মাণ কৰিছে। আজিৰ এই মন্দিৰটোৰ শুভাৰম্ভণি অনুষ্ঠান আৰু ইয়াতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইতিমধ্যে ইয়াতে ভাগৱত পাঠ কৰি থকা আমি দেখিবলৈ পাইছোঁ। ইয়াতে কিছু সংখ্যক লোক উপস্থিত আছে, তেওঁলোকৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। হয়, আজি আপোনালোকৰ মন্দিৰটোৰ শুভাৰম্ভণি অনুষ্ঠান, ইয়াত কি কি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে? হয়, নমস্কাৰ। পোনপ্ৰথমে আমি AIN নিউজক ধন্যবাদ জনাইছোঁ যে আমাৰ এই মন্দিৰটিৰ প্ৰগ্ৰেমটো প্ৰচাৰ কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। এই মন্দিৰটো আমাৰ উপৰি পুৰুষৰ পৰা মানে সৰুকৈ আমি নাম প্ৰসংগ কৰি কিনে আমি শীতলা পূজা কৰি আহিছিলোঁ। যদিও আমি সকলো আই মাতৃ বা আমাৰ খেলৰ সকলোৰে সহযোগিতাত সৰুকৈ মন্দিৰটো নিৰ্মাণ কৰিলোঁ আৰু নিৰ্মাণ কৰি আজি ৮ জুলাই 2026 তাৰিখে মন্দিৰটো আমি শুভাৰম্ভণি কৰিলোঁ আৰু তাতে শীতলা পূজাখন শুভাৰম্ভ কৰিছোঁ। তাৰ আজি কাৰ্যক্ৰমণিকাৰ প্ৰথম আছিলে 7:30 বজাত সমূহীয়া পৰিৱেশ নিকাকৰণ। এই মৃদুলা ডেকাৰ সহযোগিতাত সেইখিনি হৈ গৈছে। তাৰপিছত আমি মন্দিৰ শুভাৰম্ভণি কৰিলোঁ। শুভাৰম্ভণি কৰাৰ লগে লগে আমি পানী তোলা অনুষ্ঠান এটি আয়োজন কৰিছিলোঁ। পানী তোলা অনুষ্ঠানটি সুকলমে সমাপ্তি ঘটে। এতিয়া ভাগৱত পাঠ চলি আছে আৰু ইয়াৰ পিছতে আমাৰ খিচিৰি ভোগ, গাখীৰ ভোগ বিতৰণ হ'ব। তাৰপিছত আমি সন্ধিয়া পাল নামৰ আয়োজন কৰিছোঁ আৰু পাল নামৰ পাঠিকা হৈছে জোনাকী ডেকা আৰু কৃষ্ণা কলিতা। আৰু এই পাল নামৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ প্ৰিয়ংকা ভাৰদ্বাজ বাইদেউ। তেওঁ আহিব বাৰু, সন্ধিয়া হ'ব এই অনুষ্ঠানটি। এই অনুষ্ঠানত সকলো ধৰ্মৱান ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে দিয়াসমূহ আই মাতৃৰ হৈ মই ধন্যবাদ জনাইছোঁ আৰু সন্ধিয়ালৈ যি আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু মন্দিৰটো যিহেতু ৰাইজৰ ধনেৰে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে, ইয়াত কিমান খৰচ হোৱা বুলি ভাবে? ইয়াত যদিও মন্দিৰটো সৰুকৈ নিৰ্মাণ কৰা হৈছে, মন্দিৰটোৰ সম্পূৰ্ণ খৰচ প্ৰায় 46,000 টকা হৈছে। কিন্তু আমি কাজখন পাতোঁতে আমাৰ অকণমান বেছি খৰচ হৈছে। এতিয়ালৈকে আমাৰ প্ৰায় 17-18,000 টকা খৰচ হৈছে কাজখনত আৰু হ'ব লগা আছে বাৰু। মূলতঃ এই অঞ্চলৰ এটা আধ্যাত্মিক পৰিৱেশ অনাৰ কাৰণে এই মন্দিৰটো আপোনালোকে স্থাপন কৰিছে। হয়, এইটো শীতলা পূজা এইটো কাৰণে পতা হয়, আমাৰ আই মাতৃসকলৰ বাত বিষ, বিভিন্ন অপয় মংগলৰ কাৰণে আমি এই পূজাভাগ বাটত আমি আগবঢ়াওঁ, মানে কাৰো ঘৰত নহয়, বাটত আগবঢ়াওঁ। সহায় সহযোগিতা সকলোৰে কামনা কৰিছোঁ। আজি দেৱানন্দ সত্ৰৰ যি 1 নম্বৰ খেল আছে, এই খেলৰ উদ্যোগত যি শীতলা মন্দিৰ নিৰ্মাণ কৰি আই মাতৃসকল আৰু ইয়াৰ আঞ্চলিক ৰাইজে যি এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰি ৰাতিপুৱাৰে পৰা
হৰিনাম কীৰ্তন ভাগৱত পাঠ পানী তোলা কাৰ্যসূচীৰ উপৰিও সন্ধিয়ালৈ যি মহিলাৰ পালনাম আয়োজন কৰি এক বিপুল উৎসাহ উদ্দীপনাৰে এই মন্দিৰৰ শুভাৰম্ভী আৰম্ভণি কাৰ্যসূচীটি ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীটিৰ সফল ৰূপায়ণ হওক আৰু যি মহৎ উদ্দেশ্য আগত ৰাখি এওঁলোকে যে এই অঞ্চলটোত এক আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই মন্দিৰটো স্থাপন কৰিছে, এই কাৰ্যসূচীটোৰ সফল ৰূপায়ণ হওক তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।